ছি 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 টু মাছ হয়ে গেছে, অতি রঞ্জিত হয়েছে। টু মাছ এভরিথিং ইজ ভেরি ব্যাড। মোর ঘৰত মই গরু কাটি খাম, কার বাপর দম আছে? হিমন্তর বাপর দম থাকলে মোর ঘৰত আহক গরু। আজি মই পুৱাবেলা খাইছোঁ, ৰাতিও খাম। হিমন্ত বিশ্ব শৰ্মাক আমি মুখ্যমন্ত্ৰী বুলি নকওঁ, এইটো মানে ছোট্ট লোক। একেবাৰে কেবিনেটত সিদ্ধান্ত ল'লে বুলি আমি গো মাংস খোৱা বন্ধ কৰিম নেকি? জিন্দগী গাইছোঁ বা 14 গৰুকে গাইছে। অসমৰ মুছলমান ৰাইজে ভয় খাব নালাগে। এইটো আমি ইমান দিন এইবিলাক অসভ্য কথা ক'ব যোৱা নাছিলোঁ। ই আমাৰ মুখ খুলি লৈছে, হিমন্ত বিশ্ব শৰ্মাই মুখ খুলিছে। যোৱাবাৰ কৈছিলে যে কোৰবানী বন্ধ কৰিব, কচু বন্ধ কৰিছ। মইতো তেতিয়াও কৈছিলোঁ কোৰবানী বন্ধ কৰিব, অন্যান্য বছৰ মই এটা দিছোঁ, এইবাৰ মই 2টা দিম, আৰু তুমি লগত আহিবা, তোমাক মই কাটিম। মই যোৱাবাৰ কৈছিলোঁ, কিডাল কৰিলা? গাই যদি তোমাৰ মাথা হয়, গাইৰ দেউতা কোন, সেই কথাটো তুমি স্পষ্ট কৰা ভাই। হিমন্ত বিশ্ব শৰ্মা মানে এইটো হ'ল কি ল'ৰা ৰজা। মানে সৰু থাকোঁতে মুৰব্বীৰ মুখত শুনিছোঁ, এটা সময় আহিব, দিন আহিব, ল'ৰাৰ হাতত ৰজাৰ দায়িত্ব যাব, ল'ৰা ৰজা। তেতিয়া দুনিয়াৰ দিনে দিনে মানে উপাৰ্জন চাৰিওফালে কমি আহিব, বৰকত ৰহমত বৰকত কমি আহিব। আমি কিতাপতো পঢ়িছিলোঁ ল'ৰা ৰজা। ল'ৰা ৰজাৰ হাতত পৰিছে। হিমন্ত বিশ্ব শৰ্মাক আমি মুখ্যমন্ত্ৰী বুলি নকওঁ, এইটো মানে ছোট্ট লোক। ছোট্ট লোক বড় লোক হৈছেতো। ভাতক এতিয়াও অন্ন বুলি কয়, ভাতক ভাত বুলি নকয়। তেনেকুৱা কথা কাণ্ডবিলাক আহিছে। ই একেবাৰে কেবিনেটত সিদ্ধান্ত ল'লে বুলি আমি গো মাংস খোৱা বন্ধ কৰিম নেকি? জিন্দগী গাইছোঁ বা 14 গৰুকে গাইছে, আমি গো মাংস খামেই। ই ক'লে আৰু বন্ধ হ'ল নেকি? তোমাৰ বাপৰ ৰাজ নেকি? অহংকাৰ তোমাৰ বাপৰ খেত নেকি? তোমাক ঠিকাত দিছোঁ নেকি যে তুমি গৰু খোৱা বন্ধ কৰা বুলি কৈ দিলে গৰু খোৱা বন্ধ হ'ব? হা, হোটেল ৰেষ্টুৰাঁ এইবিলাকত তোমাৰ এনেকুৱা কথাটো হ'ব লাগিছিল, উইদাউট লাইচেঞ্চ। বহুত দোকান আছে, ৰেষ্টুৰাঁ আছে, উইদাউট লাইচেঞ্চ গো মাংস, পঠাৰ মাংস বিক্ৰী কৰে। লাইচেঞ্চ লৈ কৰিব লাগিব। যেনেকৈ গুৱাহাটীত হাজাৰ হাজাৰ হেৰি আছে, গৰু কাটি দিন দুপৰত বিক্ৰী কৰি আছে, লাইচেঞ্চ দিছে চৰকাৰে। সেইবিলাক তুমি কেনেকৈ বন্ধ কৰিবা? সেইবিলাক বন্ধ কৰাৰ ক্ষমতাটো হিমন্ত বিশ্ব শৰ্মাৰ নাই। আৰু অসমৰ মুছলমান ৰাইজে ভয় খাব নালাগে। এইটোত হিমন্ত বিশ্ব শৰ্মা পাগলে নকয় কি, ছাগলীয়ে নাখায় কি? ই পাগলে বকি থাকক না, ই কি নকয়? আচলতে হৈছে কি, তাৰ বৌ, তাৰ বেটা, ই দুনিয়াৰ দুৰ্নীতি কৰি অসমখনৰ সৰ্বনাশ কৰিছে। বিজেপি চৰকাৰ অহাৰ পাছত কৈছে দুৰ্নীতিমুক্ত হৈছে। অফিচ আদালতত যাওকচোন, চাৰ্কেলত যাওকচোন, থানা কাছাৰীত যাওকচোন, আগতকৈ 100 গুণ দুৰ্নীতি বাঢ়ি গৈছে। বাল্য বিবাহ হৈ গ'ল। তো তাৰ মা যে 12 বছৰত বিয়া হৈছে, সেইটো বাল্য বিবাহ নহয়। তাতটো গ'লে বিয়া হৈ যায়। দুনিয়াৰ মানুহটোৰ কাৰণে কৈ থাকিব এই যে গো মাংস। আচলতে তাৰ মতলবটো কি? তাৰ মতলবটো হৈছে দুনিয়াৰ দুৰ্নীতি কৰি, দুনিয়াৰ মাটি জমি, দুখীয়া মানুহে, নদীবংগ মানুহে এটুকুৰা মাটি যাই ঘৰ লৈছে উচ্ছেদ কৰি। এইবিলাক লৈ যেতিয়া গোটেই অসমৰ বিভিন্ন দল সংগঠনে যেতিয়া প্ৰতিবাদ কৰে যে তোমাৰ বৌ যে ইমান মাটি লৈছে, তুমি যে ইমান মাটি লৈছ, সেইবিলাক তুমি দখলমুক্ত কিয় নকৰ, কিয় তুমি উচ্ছেদ নকৰ, সেইবিলাক দুনিয়াৰ কথা যেতিয়া আহি যায়, তেতিয়া গৰাকী এটা এটাকৈ নতুন ফন্দি উলিয়াই লয়। এই যে এতিয়া গো মাংস বন্ধ কৰা, এটা ফন্দি এটা। যোৱাবাৰ কৈছিলে যে কোৰবানী বন্ধ কৰিব, কচু বন্ধ কৰিছ। মইতো তেতিয়াও কৈছিলোঁ কোৰবানী বন্ধ কৰিব, অন্যান্য বছৰ মই এটা দিছোঁ, এইবাৰ মই 2টা দিম, আৰু তুমি লগত আহিবা, তোমাক মই কাটিম। মই যোৱাবাৰ কৈছিলোঁ, কিডাল কৰিলা? RSSক মানে সন্তুষ্ট কৰিবলৈ সদায় তাৰ মতলবে হৈছে মুছলমানৰ বিৰুদ্ধে বনাই মানে কি কথা ক'ব পাৰি। কোনোবা দিন হয়তো আপুনি চাব, মুছলমানে এই যে মই লাল চাৰ্টটো গাত দিছোঁ, কোনোবা দিন বা ই আইন বনায় মুছলমানে লাল চাৰ্ট গাত দিয়া নচলিব। মুছলমান ধৰ্ম যিহেতু শান্তিৰ ধৰ্ম, বগাটো হ'ল শান্তি, তেনেহ'লে বগাটোৱে মুছলমানে দিব পাৰিব, লাল চাৰ্ট গাত দিব নোৱাৰিব। কলা চাইজৰ এই যে মই হেৰিটো পিন্ধো, সেইটো পিন্ধিব নালাগিব। চাব আপুনি, মুছলমানে কলা পিন্ধা নাযাব, মুছলমানে লাল পিন্ধা নাযাব, কোনদিন বা ই আইন বনাব। তাৰমানে হৈছে কি, মানুহৰ মাইণ্ডটো অলপ ব্যস্ত কৰি ৰাখিব, মানুহৰ মাইণ্ড ব্যস্ত কৰি ৰাখিব লাগে। ইয়াৰ যিবিলাক অপকাণ্ড মানুহে যাতে সেই অপকাণ্ডৰ বিৰুদ্ধে মাত দি তাক অস্থিৰ কৰিব নোৱাৰে,
মানুহক এইবিলাক পইণ্টত সোমাই সোমাই অস্থিৰ কৰি ৰাখে যে গো মাংস বন্ধ কৰিবলৈ হেৰি দিছে, গো মাংস কচু বন্ধ কৰিব নোৱাৰে, গো মাংস এই পুৱাবেলা খাইছোঁ, আজি ৰাতিও খাম। হিমন্ত বিশ্বৰ আপোনাৰ জৰিয়তে মই কৈছোঁ, হিমন্ত বিশ্বৰ ক্ষমতা থাকিলে মোৰ ঘৰত আহক না, গো মাংস মই খামেই। কথা হ'ল তোমালোকে যে গাহৰি মাংস খোৱা, তোমালোকে যে এই কাছৰ মাংস খোৱা, আমি বাধা দিব খুজিছোঁ নেকি? মুছলমানৰ প্ৰতি ইমান কিয়? ঠিক আছে, তুমি যদি পশু নিধন, আমাৰ বদৰুদ্দিন আজমলে এবাৰ কৈছিলে পশু নিধন ঠিক নহয়, কিয় গাহৰি পশু নহয় নেকি? আমাৰ নাগালেণ্ডত যেনেকৈ এই কুকুৰ মাৰি মাৰি খায়, সেইটো পশু নহয় নেকি? তো তোমালোকৰ সেইবিলাক বন্ধ কৰা। তাৰমানে আল্টিমেটলি মুছলমানৰ ওপৰত। এতিয়া মুছলমানে এতিয়া আমি কম দামত গৰুবিলাক পাওঁ, কম দামত গৰু পাই আমি কোৰবানি দিওঁ। আমাৰ আকিকা আছে, কম দামৰ গৰু পাওঁ, আমাৰ আকিকাটো অলপ পইচাত হৈ যায়। এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে মোৰ ল'ৰাৰ আকিকা মই দিব লাগে, গৰু কাটিব নিদিওঁ। মই পঠা এটা কিনিব গ'লে ইমান পইচা লাগিব, দুম্বা কিনিব গ'লে ইমান পইচা লাগিব, উট কিনিব গ'লে ইমান পইচা লাগিব। সেই বস্তুটো হিমন্তই দিব নেকি? আৰু দিয়া ভাই, তুমি তাৰ মুখ্যমন্ত্ৰী, তুমি সৰ্গ পাইছ একেবাৰে, তুমি পইচা দিয়া। কথা ক'লে মানিব। গতিকে অসমৰ মুছলমানে এইবিলাক কথা গুৰুত্ব দিব নালাগে। আমি মাংস খাই চলিম, খাই চলিম, এনেকৈ চলিব। ই কি কৰে কৰি থাকোঁ, পাগলে নকয় কি, ছাগলীয়ে নাখায় কি? চি ধিক্কাৰ দিব লাগে। এজন মুখ্যমন্ত্ৰী খাই কাম নাই, কোনে কি পিন্ধিব, কোনে কোন তেল ব্যৱহাৰ কৰিব, কোনে কোন চাবোন ব্যৱহাৰ কৰিব, কোনে কোন পাউডাৰ ব্যৱহাৰ কৰিব, কোনে কোন ৰঙৰ চেণ্ডেল জোতা পিন্ধিব, তাৰ খাই কাম নাই। এইবিলাক কথা, এইবিলাক কি মুখ্যমন্ত্ৰীৰ কাম নেকি? মুখ্যমন্ত্ৰীৰ কাম অসমত ডেভেলপমেণ্ট কৰা, ৰাস্তা ঘাট কৰা। মানুহৰ মাইণ্ডছেট এতিয়া বাল্য বিবাহ, এইটো বেয়া কথা হোৱা নাই। বাল্য বিবাহ এই কথাটো মাইণ্ডছেটটো মানুহৰ চেঞ্জ কৰিবলৈ গাঁৱে গাঁৱে যায়, যেনেকৈ আমচু আৰু আমি গাই মাতা যে কয়, সেইটো তাৰ মা ধৰ্মীয় যদি গাই মাতা, তে গাই মাতা কাৰ পেটৰ পৰা আহিছে? তেন্তে তাতো দেউতা এটা থাকিব লাগিব। গাইৰ দেউতা কোন? হিমন্ত বিশ্ব শৰ্মাই ক্লিয়াৰ কৰক। আমি ইমান দিন এইবিলাক অসভ্য কথা ক'ব যোৱা নাছিলোঁ, ই আমাৰ মুখ খুলি লৈছে, হিমন্ত বিশ্ব শৰ্মাই মুখ খুলিছে। এইবিলাক অপদাৰ্থ কথা, অসভ্যালি কথা আমি কোনোদিন ক'ব খোজা নাছিলোঁ। এই হিমন্ত বিশ্ব শৰ্মাই আমাৰ মুখ খুলিছে আৰু বাধ্য কৰাইছে। এই যে এই কথাটো মই বিং এক্স-এম-এল কোৱা উচিত নহয়, কিন্তু হিমন্ত বিশ্ব শৰ্মাক আপোনাৰ যোগেদি মই প্ৰশ্ন কৰিব ওলাইছোঁ যে তুমি যে গাই মাতা গৈ থাকা, জিন্দগী তোমালোকে কৈছা, আমি কিন্তু কোনোদিন প্ৰতিৰোধ কৰা নাছিলোঁ। কাৰণ টু মাছ হৈ গৈছে, অতি ৰঞ্জিত হৈছে। টু মাছ, এভৰিথিং ইজ ভেৰি বেড। গতিকে টু মাছ কৰি কৰি তুমি এইটো পৰ্যায় পাইছ। সেইকাৰণে তোমাক প্ৰশ্ন কৰিছোঁ, গাই যদি তোমাৰ মাথা হয়, গাইৰ দেউতা কোন? সেই কথাটো তুমি স্পষ্ট কৰা ভাই। এইবিলাক পদাৰ্থ কথা কৈ, অসভ্য কথা কৈ দুনিয়াটো মানে অশান্তি কৰাৰ তোমাক ঠিকাত দিছোঁ নেকি? অসমখন ঠিকাত দিছোঁ নেকি? যি ইচ্ছা তাকে কৈ থাকোঁ। অসমৰ মুছলমান ৰাইজে এইবিলাক গুৰুত্ব দিব নালাগে। আমি যেনেকৈ চলিছোঁ, হিমন্ত বিশ্ব শৰ্মা তোমাক মই অনুকিয়াই দিছোঁ। তুমি যোৱাবাৰ আলিয়া বৰ্মীয়া যেতিয়া ধুমকি দিছিলে, তাৰপাছত তুমি এটা ক্লিয়াৰ কৰিছিলা যে ঠিক আছে গৰু আপোনালোকে কাটক, কিন্তু য'ত হিন্দু মানুহ আছে, হিন্দু মানুহ থকা ওচৰে পাছৰে আপোনালোকে এই গৰু নাকাটিব। একদম একচেটিয়া মুছলিম মানুহ য'ত আছে তাত আপোনালোকে কাটি খাওক, মই বাধা দিয়া নাই। এনেকুৱা কথা ক'ব লাগে। য'ত বিলাচীপাৰা টাউন, হিন্দু বেছি, টাউনৰ ভিতৰত তাতে গৰু কটা নহয়। যেনেকৈ মোৰ ঘৰৰ ওচৰত হিন্দু মানুহ আছে, মোৰ ঘৰত যাতে চোতালত মই গৰু কাটি হিন্দু মানুহক মানসিক কষ্ট নিদিওঁ। এইবিলাক কথা হিমন্ত বিশ্ব শৰ্মাই ক'ব লাগিছিল। আমিও ভাল বুলি ক'লোঁ হয়, ভাল কথা কৈছে। আমিতো হিন্দু মানুহক ডিষ্টাৰ্ব দি গৰু খোৱা নাই। মোৰ ঘৰত মই গৰু কাটি খাম, কাৰ বাপৰ দম আছে? হিমন্তৰ বাপৰ দম থাকিলে মোৰ ঘৰত আহকচোন। গৰু আজি মই পুৱাবেলা খাইছোঁ, ৰাতিও খাম। হিমন্ত বিশ্বৰ বাপৰ দম থাকিলে মোৰ ঘৰত আহক না, গৰু খোৱা বন্ধ কৰি। বাপৰ নাম নাজানো। তেওঁলোকে দুনিয়াৰ দুৰ্নীতি কৰি খাব, দুনিয়াৰ অপকাণ্ড কৰিব, দুনিয়াৰ মাটি তাৰ বৰ নামত, তাৰ স্কুলৰ নামত, তাৰ নামত দুনিয়াৰ দুৰ্নীতি খাব, একো নাই। কোনোবা এজনে 100 টকা ঘোচ খালে তাক জেলত দিব। আৰে ভাই, চামগুৰি তুমি কি কৰিলে? লাজ নালাগে? নীলা আজৰ নিচিনা কেন্দ্ৰীয় জিকাবলৈ মুছলমান গাঁৱত বহু গৰু লৈ যাই কাটি ভোজ দিলা ভোটৰ লগত। তেতিয়া গৰু খোৱাটো ঠিক আছিল।
তাৰমানে তোমালোকৰ বিজেপি কেণ্ডিডেট জিকাবলৈ গৰু কাটি খোৱাটো ঠিক আছে, আজি একবাৰ মিয়াৰ ঘৰত খালে বেয়া। গতিকে তুমি আৰু মুছলমানক কিমান জ্বলাবাহে, জ্বলাই থাকা না। কিমান বাংলাদেশী কলা, বিদেশী কলা, কৈ থাকা না। কিমান মিয়া কলা, তুমি গুৱাহাটীৰ পৰা মিয়া চাফা কৰিলা, ডিব্ৰুগড়ৰ পৰা মিয়া চাফা কৰিলা, নোম এটা চাফা কৰিব পাৰছ নেকি? এতিয়া আকৌ কৈছে কি ভূপেন বৰা আৰু ৰকিবুল হুছেইনৰ কাৰণে এইটো সিদ্ধান্ত ল'ব লগা হ'ল। চি পাগলৰ নিচিনা কথা। এইটো কথাটো তেনেকৈ আহিলে পাগলে নাখায় কি, ছাগলীয়ে নাখায় কি? চি এজন মানুহে এটা কথা ক'ব, তাৰ প্ৰতিবাদত চৰকাৰে তাৰ প্ৰতিবাদত কাম কৰে নেকি? এজন এটা কাম কৰিলে বোলে তাৰ প্ৰতিবাদত চৰকাৰে কোনো কাম কৰে নেকি? হা, চৰকাৰৰ কামৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ কৰে, ৰাইজৰ বিৰুদ্ধে চৰকাৰে প্ৰতিবাদ কৰে নেকি? নীলাজ ভুৱন বৰাই কি কৈছে, ৰকিবুল কি কৈছে, তাৰ কাৰণে বোলে এইটো আইন কৰিছে। আচলতে ইয়াৰ হিচাপ এটা লাগে, মুখ্যমন্ত্ৰীৰ হিচাপ এটা লাগে। বহুত হিন্দু মানুহ আমাৰ ঘৰত আহি মাংস খায়, বহু বন্ধুৰ ঘৰত, মুছলমান বন্ধুৰ ঘৰত বহু হিন্দুৱে যাই মাংস খায়। এতিয়া তাৰ মতে সেইটো হিচাপ লাগে নেকি? কোনে কোনে মাংস খায় হিচাপটো মানে উলিয়াবলৈ এইটো ফন্দি উলিয়াইছে নেকি? আচলতে তাৰে বোধে গৌ মাংস খাবলৈ ইচ্ছা হৈছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ? তাৰমানে গৌ মাংসত শক্তি বেছি আছে না। তাৰমানে মুছলমানৰ লগত কুস্তি ধৰি এইটো বেয়া পালে লাভ নাই দেই। মুছলমানৰ লগত কুস্তি ধৰি হিন্দুৱে নোৱাৰে। যে হিমন্ত বিশ্ব শৰ্মাত আল্টিমেটলি হিন্দুটো, তাৰমানে মুছলমানক মাৰিব লাগে, শেষ কৰিব লাগে, কুস্তি ধৰিতো নোৱাৰে। যে মুছলমানৰ শক্তি কিহৰ কাৰণে? গৰু খোৱাৰ কাৰণে। গতিকে মুছলমানৰ সেইকাৰণে গৰু খোৱাটো বন্ধ কৰি শক্তি যেতিয়া মুছলমানৰ কমি যাব, ই বোধহয় মুছলমান চব মাৰি পেলাব। সেইটো বোধহয় সন্দেহ নেকি?